ওম শান্তি 11 আগষ্ট 2020 প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকৰ লক্ষ্য উদ্দেশ্য হ'ল বিস্ময়কৰ ৰং বিৰঙৰ সৃষ্টিৰ মালিক হোৱা। সেয়েহে সদায় আনন্দত হৰ্ষিত হৈ থাকা, নিস্তেজ হৈ নাথাকিবা। আজিৰ প্ৰশ্ন, ভাগ্যৱান সন্তানসকলৰ কোনটো উৎসাহ সদায় থাকিব? উত্তৰ, আমাক বেহদৰ পিতাই নতুন সৃষ্টিৰ ৰাজকুমাৰ ৰাজকুমাৰী কৰি তুলিবলৈ পঢ়াই আছে। তোমালোকে এইটো উৎসাহেৰে সকলোকে বুজাব পাৰা যে এই যুদ্ধত স্বৰ্গ সমাহিত হৈ আছে। এই যুদ্ধৰ পাছত স্বৰ্গৰ দ্বাৰ মুকলি হ'ব। এইটো আনন্দত থাকিব লাগে আৰু আনন্দৰে আনকো বুজাব লাগে। গীত। বাবা, জগতখন বৰ ৰং বিৰঙৰ। ওম শান্তি। এনেকৈ বাবাক কোনে ক'লে যে জগতখন ৰং বিৰঙৰ হয়? এতিয়া ইয়াৰ অৰ্থ অন্য কোনেও বুজিব নোৱাৰে। পিতাই বুজাইছে, এইখন খেল ৰং বিৰঙৰ হয়। যিকোনো চিনেমা আদিত বহুত ৰং বিৰঙৰ দৃশ্য আদি থাকে, নহয় জানো? এতিয়া এই বেহুদৰ সৃষ্টিক কোনেও নাজানে। তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে গোটেই বিশ্বৰ আদি মধ্য অন্তৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা স্বৰ্গ কিমান ৰং বিৰঙৰ হয়, সুন্দৰ হয়, যাক কোনেও নাজানে, কাৰো বুদ্ধিত নাই। সেইখন হ'ল বিস্ময়কৰ ৰং বিৰঙৰ সৃষ্টি। গোৱা হয় বিশ্বৰ আশ্চৰ্য। ইয়াক কেৱল তোমালোকে জানা। তোমালোকেই বিশ্বৰ আশ্চৰ্যৰ কাৰণে নিজৰ নিজৰ ভাগ্য অনুসাৰে পুৰুষাৰ্থ কৰি আছা। লক্ষ্য উদ্দেশ্যটো আছে, সেয়া হ'ল বিশ্বৰ আশ্চৰ্য। বৰ ৰং বিৰঙৰ জগত, য'ত হীৰা মুকুতাৰ মহল থাকে। তোমালোকে এক ছেকেণ্ডত বিস্ময়কৰ বৈকুণ্ঠলৈ গুচি যোৱা। তাত খেলা, ৰাস, বিলাস আদি কৰা। যথাযথ বিস্ময়কৰ জগত হয়, নহয় জানো? ইয়াত হ'ল মায়াৰ ৰাজ্য। এইখনো কিমান বিস্ময়কৰ। মনুষ্যই কি কি কৰি থাকে জগতত, এইটো কোনেও বুজি নাপায় যে আমি নাটকত খেলি আছো। যদি নাটক বুলি বুজি পায়, তেন্তে নাটকৰ আদি মধ্য অন্তৰো জ্ঞান থাকিব লাগে। তোমালোক সন্তানসকলে জানা, পিতাও কিমান সাধাৰণ। মায়াই একেবাৰে পাহৰাই দিয়ে। নাকত ধৰিলে এয়া পাহৰাই দিলে। এতিয়াই স্মৃতিত থাকে, বহুত হৰ্ষিত হৈ থাকে। অহো, মই বিস্ময়ৰ বাবাই কৈছে, মই বিশ্বৰ আশ্চৰ্য স্বৰ্গৰ মালিক হৈ আছো। আকৌ পাহৰি গ'লে তেতিয়া নিস্তেজ হৈ যায়। এনেকৈ নিস্তেজ হৈ যায় যে এটা নিজ জাতি ইমান নিস্তেজ নহয়। অলপো যেন বুজিয়েই নাপায় যে আমি স্বৰ্গলৈ যাবলৈ ওলাইছো। আমাক বেহুদৰ পিতাই পঢ়াই আছে যেন একেবাৰে মৃত হৈ যায়। সেই আনন্দ নিচা নাথাকে। এতিয়া বিশ্বৰ আশ্চৰ্যৰ স্থাপনা হৈ আছে। বিশ্বৰ আশ্চৰ্যৰ শ্ৰীকৃষ্ণ হ'ল ৰাজকুমাৰ। এইটোও তোমালোকে জানা। কৃষ্ণ জন্মাষ্টমীটো যিসকল জ্ঞানত বুদ্ধিমান হয়, তেওঁলোকে নিশ্চয় বুজায়। শ্ৰীকৃষ্ণ বিশ্বৰ আশ্চৰ্যৰ ৰাজকুমাৰ আছিল। সেই সত্যযুগ আকৌ কলৈ গ'ল? সত্যযুগৰ পৰা চিৰি কেনেকৈ নামি আহিল? সত্যযুগৰ পৰা কলিযুগ কেনেকৈ হ'ল? অৱৰোহণ কলা কেনেকৈ হ'ল? তোমালোক সন্তানসকলৰ বুদ্ধিতে উদয় হ'ব। সেইটো আনন্দত বুজাব লাগে। শ্ৰীকৃষ্ণ আহি আছে। কৃষ্ণৰ ৰাজ্য পুনৰ স্থাপন হৈ আছে। এইটো শুনি ভাৰতবাসীও আনন্দিত হ'ব লাগে। কিন্তু এই উৎসাহ তেওঁলোকৰ আহিব, যিসকল ভাগ্যৱান হ'ব। জগতৰ মনুষ্যইতো ৰত্নকো পাথৰ বুলি ভাবি দলিয়াই দিলে। এয়া অবিনাশী জ্ঞান ৰত্ন নহয় জানো? এই জ্ঞান ৰত্নৰ সাগৰ হ'ল পিতা।
এই ৰত্নবোৰৰ বহুত মূল্য আছে। এই জ্ঞান ৰত্ন ধাৰণ কৰিব লাগে। এতিয়া তোমালোকে জ্ঞান সাগৰৰ পৰা প্ৰত্যক্ষভাৱে শুনা, সেয়েহে অন্য একো শুনাৰ দৰকাৰেই নাই। সত্যযুগত এয়া নাথাকে। তাত LLBও হ'ব নালাগে, চিকিৎসক আদিও হ'ব নালাগে। তাত এই জ্ঞানেই নাই। তাততো তোমালোকে প্ৰাৰব্ধ ভোগ কৰা। গতিকে জন্মাষ্টমীৰ ওপৰত সন্তানসকলে ভালদৰে বুজাব লাগে। অনেকবাৰ মুৰলীও শুনোৱা হৈছে। সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। তেতিয়াহে পইণ্টছ ওলাব। ভাষণ দিবলগীয়া হ'লে পুৱাতে উঠি লিখিব লাগে, পুনৰ পঢ়িব লাগে। পাহৰি যোৱা পইণ্টছ পুনৰ যোগ কৰিব লাগে। ইয়াৰ দ্বাৰা ধাৰণা হ'ব লাগে। তথাপিও লিখাৰ দৰে সকলোবোৰ ক'ব নোৱাৰিবা। কিবা নহয় কিবা পইণ্টছ পাহৰি যাবা। গতিকে বুজাব লাগে। কৃষ্ণ কোন হয়? এওঁতো বিশ্বৰ আশ্চৰ্যৰ আছিল। ভাৰতেই স্বৰ্গ আছিল। সেই স্বৰ্গৰ মালিক শ্ৰীকৃষ্ণ আছিল। আমি আপোনালোকক বাৰ্তা দিওঁ যে শ্ৰীকৃষ্ণ আহি আছে। ৰাজযোগ ভগৱানে শিকাইছে, এতিয়াও শিকাই আছে। পবিত্ৰতাৰ কাৰণেও পুৰুষাৰ্থ কৰাই আছে। দৃঢ় মুকুটধাৰী দেৱতা কৰি তুলিবৰ কাৰণে এই সকলোবোৰ সন্তানসকলৰ স্মৃতিত উদয় হ'ব লাগে। যিসকল অভ্যাস বাবাই কৈছে, যিসকলৰ অভ্যাস থাকিব তেওঁলোকে ভালদৰে বুজাব পাৰিব। কৃষ্ণৰ চিত্ৰটো অতি উত্তম লিখনি আছে। এই যুদ্ধৰ পাছত স্বৰ্গৰ দ্বাৰ মুকলি হ'ব। এই যুদ্ধত যেন স্বৰ্গ সমাহিত হৈ আছে। সন্তানসকলো বহুত আনন্দিত হৈ থাকিব লাগে। জন্মাষ্টমীত মনুষ্যই নতুন কাপোৰ আদি পৰিধান কৰে। কিন্তু তোমালোকে জানা যে এতিয়া আমি এই পুৰণা শৰীৰ এৰি নতুন কাঞ্চন শৰীৰ ল'ম। কাঞ্চন কায়া বুলি কয় নহয়, অৰ্থাৎ সোণৰ শৰীৰ। আত্মাও পবিত্ৰ, শৰীৰো পবিত্ৰ। এতিয়া কাঞ্চন নহয়, ক্ৰমানুসৰি হৈ আছে। স্মৃতিৰ যাত্ৰাৰেহে কাঞ্চন হ'ব। বাবাই জানে বহুত আছে যিসকলৰ স্মৰণ কৰাৰো জ্ঞান নাই। যেতিয়া স্মৃতিত থকাৰ পৰিশ্ৰম কৰিবা তেতিয়াহে বাণী শক্তিশালী হ'ব। এতিয়া সেই শক্তি ক'ত আছে? যোগ নায়েই। লক্ষ্মী নাৰায়ণ হ'বলৈ চেহেৰাও লাগিব নহয় জানো? পঢ়িব লাগে। কৃষ্ণ জন্মাষ্টমীৰ ওপৰত বুজোৱা বহুত সহজ। কৃষ্ণৰ কাৰণে কোৱা হয় শ্যাম সুন্দৰ। কৃষ্ণকো ক'লা, নাৰায়ণকো ক'লা, ৰামকো ক'লা কৰি তৈয়াৰ কৰিছে। পিতাই নিজেই কয়, মোৰ সন্তানসকল যিসকলে প্ৰথমে জ্ঞান চিতাত বহি স্বৰ্গৰ মালিক হ'ল, আকৌ কলৈ গুচি গ'ল? কাম চিতাত বহি ক্ৰমানুসৰি অধঃপতিত হৈ আহিল। সৃষ্টিও শত্ৰুপ্ৰধান, সতো ৰজো তমো হয়। সেয়েহে মনুষ্যৰ অৱস্থাও এনেকুৱা হয়। কাম চিতাত বহি সকলো শ্যামবৰণীয়া অৰ্থাৎ ক'লা হৈ গৈছে। এতিয়া মই সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। আত্মাক সুন্দৰ কৰি তোলা হয়। বাবাই প্ৰত্যেকৰে চলনৰ পৰা বুজি পাই যায় মন, বচন, কৰ্মত কেনেকৈ চলে, কৰ্ম কেনেকুৱা কৰে তাৰ পৰা গম পোৱা যায়। সন্তানসকলৰ চলনটো বৰ ফাৰ্ষ্ট ক্লাছ অৰ্থাৎ অতি উত্তম হ'ব লাগে। মুখেৰে সদায় ৰত্ন উচ্চাৰিত হ'ব লাগে। কৃষ্ণ জয়ন্তীৰ ওপৰত বুজাবলৈ বহুত ভাল। শ্যাম আৰু সুন্দৰৰ টপিক হওক। কৃষ্ণকো ক'লা, নাৰায়ণকো ক'লা, আকৌ ৰাধাকো ক'লা কিয় কৰি দিয়ে? শিৱলিংগও ক'লা, পাথৰৰ ৰাখে। এতিয়া তেওঁ জানো ক'লা হয়? শিৱ কিয় হয়? বা শিৱ কি হয় আৰু কি বস্তু তৈয়াৰ কৰে? এই কথাবোৰ তোমালোক সন্তানসকলে জানা। ক'লা কিয় কৰে? তোমালোকে ইয়াৰ ওপৰত বুজাব পাৰিবা। এতিয়া চাম সন্তানসকলে কি সেৱা কৰে। পিতাইতো কয় এই জ্ঞান সকলো ধৰ্মাৱলম্বীৰ কাৰণে। তেওঁলোককো ক'ব লাগে যে পিতাই কয় মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব, পবিত্ৰ হ'ব লাগে। যিকোনো লোককে তোমালোকে ৰাখি পিন্ধাব পাৰা, ইউৰোপীয়সকলকো ৰাখি পিন্ধাব পাৰা। যিয়েই হওক তেওঁলোকক ক'ব লাগে ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী।
নিশ্চয় কোনো টনৰ দ্বাৰা ক'ব নহয় জানো? তেওঁ কয়, মামেকম স্মৰণ কৰা, অৰ্থাৎ মনেৰে কেৱল মোক স্মৰণ কৰা। দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজা। বাবাই কিমান বুজায় তথাপিও বুজি নাপায়। তেতিয়া পিতাই বুজি পায় যে এওঁৰ ভাগ্যত নাই। এইটোতো বুজি পায় শিৱ বাবাই পঢ়ায়। ৰথ অবিহনেতো পঢ়াব নোৱাৰে। ইংগিত দিয়াটোৱেই যথেষ্ট হয়। কোনো কোনো সন্তানৰ বুজোৱাৰ অভ্যাস ভাল। বাবা মম্মাৰ কাৰণেতো ভাবে এওঁলোকে উচ্চ পদ পাব। মম্মায়ো সেৱা কৰিছিল নহয় জানো? এই কথাবোৰো বুজাবলগীয়া হয়। মায়াৰো অনেক প্ৰকাৰৰ ৰূপ থাকে। বহুতে কয় মোৰ শৰীৰত মম্মা আহে, শিৱ বাবা আহে, কিন্তু নতুন নতুন পঞ্চটো নিৰ্ধাৰিত শৰীৰৰ দ্বাৰাহে শুনাব নে আন কাৰোবাৰ দ্বাৰা শুনাব? এইটো হ'ব নোৱাৰে। এনেয়েতো কন্যাসকলেও নিজৰ বহুত প্ৰকাৰৰ পঞ্চ শুনায়। আলোচনীত কিমান কথা প্ৰকাশ পায়। এনেকুৱা নহয় যে মম্মা বাবা তেওঁলোকৰ শৰীৰত আহে। মম্মা বাবাই লিখায় নহয়, পিতাটো ইয়াত প্ৰত্যক্ষভাৱে আহে। সেইকাৰণেতো ইয়ালৈ শুনিবলৈ আহা। যদি মম্মা বাবা কাৰোবাৰ শৰীৰত আহে তেনেহ'লে তাতেই বহি তেওঁৰ দ্বাৰা পঢ়ক। কিন্তু নহয়, ইয়ালৈ আহিবলৈ সকলোৱে আকৰ্ষিত হয়। দূৰৈত থকাসকল আৰু বেছিকৈহে আকৰ্ষিত হয়। সেয়েহে সন্তানসকলে জন্মাষ্টমীৰ ওপৰতো বহুত সেৱা কৰিব পাৰে। কৃষ্ণৰ জন্ম কেতিয়া হ'ল এইটোও কোনেও গম নাপায়। তোমালোকৰ এতিয়া আচল ভৰপূৰ হৈ আছে, গতিকে আনন্দিত হ'ব লাগে। কিন্তু বাবাই দেখিবলৈ পায় যে কোনোৰ আনন্দ একেবাৰেই নাই। শ্ৰীমতত নচলিবলৈ যেন প্ৰতিজ্ঞা কৰি লয়। সেৱাধাৰী সন্তানসকলেতো কেৱল সেৱাৰ কথাই চিন্তা কৰি থাকিব। বুজি পায় যে বাবাৰ সেৱা নকৰিলে, কাৰোবাক ৰাস্তা নেদেখুৱালে তাৰ মানে আমি অন্ধ হৈয়ে থাকিলোঁ। এইটো বুজিবলগীয়া কথা নহয় জানো? বেজটো কৃষ্ণৰ চিত্ৰ, বেজতো কৃষ্ণৰ চিত্ৰ আছে। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। যিকোনো লোককে সোধা, তেওঁলোকক কলা কিয় দেখুৱাইছে, ক'ব নোৱাৰিব। শাস্ত্ৰবোৰত লিখি দিছে ৰামক স্ত্ৰীক হৰণ কৰিলে বা ৰামৰ স্ত্ৰীক হৰণ কৰিলে, কিন্তু এনেকুৱা কোনো কথা তাত নহয়। তোমালোক ভাৰতবাসীয়েই পৰীৰ দেশৰ আছিলা, এতিয়া কবৰস্থানী হৈ গৈছা। আকৌ জ্ঞান চিতাত বহি দৈবী গুণ ধাৰণ কৰি পৰিস্থানী হোৱা। সেৱাটো সন্তানসকলে কৰিব লাগে। সকলোকে বাৰ্তা দিব লাগে। এই ক্ষেত্ৰত বহুত বোধ শক্তি লাগে। ইমান নিচা থাকিব লাগে। আমাকে ভগৱানে পঢ়ায়, ভগৱানৰ লগত থাকোঁ, ভগৱানৰ সন্তানো হওঁ আৰু আমি পঢ়োঁ। আৱাসিক স্কুলত থাকিলে তেতিয়া বাহিৰৰ সংগ নালাগে। এইখনো স্কুল নহয় জানো? খ্ৰীষ্টিয়ানসকলৰ তথাপিও শিষ্টাচাৰ থাকে। এতিয়াতো একেবাৰে অলপো শিষ্টাচাৰ নাই। তমো প্ৰধান পতীত হয়। দেৱতাসকলৰ আগত গৈ মূৰ দোৱায়। কিমান তেওঁলোকৰ মহিমা আছে। সত্যযুগত সকলোৱে দৈবী চৰিত্ৰ আছিল। এতিয়া আখুৰি কেৰেক্টাৰ, বাবাই কৈছে আখুৰি চৰিত্ৰৰ। এনেকৈ তোমালোকে ভাষণ দিলে তেতিয়া শুনি বহুত আনন্দিত হৈ যাব। সৰু মুখ ডাঙৰ কথা, এনেকৈ কৃষ্ণৰ কাৰণে কয়। এতিয়া তোমালোক কিমান ডাঙৰ কথা শুনা। ইমান ডাঙৰ হবৰ কাৰণে তোমালোকে ৰাখি যিকোনো লোককে পিন্ধাব পাৰা। পিতাৰ এই বাৰ্তা সকলোকে দিব লাগে। এই যুদ্ধই স্বৰ্গৰ দ্বাৰ মুকলি কৰিব। এতিয়া পতীতৰ পৰা পাৱন হ'ব লাগে। পিতাক স্মৰণ কৰিব লাগে, দেহধাৰীক স্মৰণ কৰিব নালাগে। এজন পিতাই সকলোৰে সদ্গতি কৰে। এইখন হয়েই আইৰণ এজড, অৰ্থাৎ লৌহযুগী বা কলিযুগী বিশ্ব। তোমালোক সন্তানসকলৰ বুদ্ধিটো পুৰুষাৰ্থ ক্ৰম অনুসৰি ধাৰণ হয়। স্কুলতো স্কলাৰশ্বিপ ল'বলৈ বহুত পৰিশ্ৰম কৰে। ইয়াতো ইমান ডাঙৰ স্কলাৰশ্বিপ চাৰ্ভিচ বহুত আছে। মাতাসকলেও বহুত সেৱা কৰিব লাগে।
সকলোবোৰ চিত্ৰ লোৱা। কৃষ্ণৰ কলা, নাৰায়ণৰ কলা, ৰামচন্দ্ৰৰো কলা চিত্ৰ লোৱা, শিৱৰো কলা। তাৰ পাছত বহি বুজোৱা। দেৱতাসকলক কিয় কলা কৰি দিছে? শ্যাম সুন্দৰ। শ্ৰীনাথ দ্বাৰলৈ যোৱা, তাত একেবাৰে কলা চিত্ৰ আছে। গতিকে এনেকুৱা চিত্ৰবোৰ একত্ৰিত কৰিব লাগে, নিজৰো দেখুৱাব লাগে। শ্যাম সুন্দৰৰ অৰ্থ বুজাই কোৱা যে তোমালোকেও এতিয়া ৰাখি পিন্ধি কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিলে তেতিয়া পবিত্ৰ হৈ যাবা। ইয়াতো তোমালোকে সেৱা কৰিব পাৰা। ভাষণ বহুত ভালদৰে দিব পাৰা যে এওঁলোকক কলা কিয় কৰিলে, শিৱলিংগকো কিয় কলা কৰিলে, সুন্দৰ আৰু শ্যাম বুলি কিয় কয়, আমি বুজাম। এই ক্ষেত্ৰত কোনেও বিতুষ্ট নহ'ব। সেৱাটো বৰ সহজ। পিতাইতো বুজাই থাকে, সন্তানসকল ভাল গুণ ধাৰণ কৰা, কুলৰ নাম উজ্জ্বল কৰা। তোমালোকে জানা যে এতিয়া আমি উচ্চতকৈ উচ্চ ব্ৰাহ্মণ কুলৰ হওঁ। আকৌ ৰাখি বন্ধনৰ অৰ্থ তোমালোকে যিকোনো লোককে বুজাব পাৰা। বেশ্যাসকলকো বুজাই ৰাখি পিন্ধাব পাৰা। চিত্ৰও লগত থাকিব লাগে। পিতাই কয়, মামেকম স্মৰণ কৰা। এইটো আদেশ মানিলে তোমালোক পবিত্ৰ হৈ যাবা। বহুত উপায় আছে, কোনেও বিতুষ্ট নহ'ব। কেৱল এজনৰ বাহিৰে কোনো মনুষ্য মাত্ৰই কাৰো সদ্গতি কৰিব নোৱাৰে। ৰাখি বন্ধনৰ দিন নহ'লেও যিকোনো সময়তে ৰাখি পিন্ধাব পাৰা। এয়াতো অৰ্থ বুজিব লাগে। ৰাখি যেতিয়াই বিচৰা তেতিয়াই পিন্ধাব পাৰা। তোমালোকৰ কামেই হৈছে এইটো। কোৱা, পিতাৰ সৈতে প্ৰতিজ্ঞা কৰা। পিতাই কয়, মামেকম স্মৰণ কৰা, তেতিয়া পবিত্ৰ হৈ যাবা। মছজিদতো গৈ তোমালোকে তেওঁলোকক বুজাব পাৰা, আমি ৰাখি পিন্ধাবলৈ আহিছোঁ। এই কথা তোমালোকৰো বুজাৰ অধিকাৰ আছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া পাপ খণ্ডন হৈ যাব। পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। এতিয়াতো পতিত সৃষ্টি নহয় জানো? গল্ডেন এজ অৰ্থাৎ স্বৰ্ণিম যুগ নিশ্চয় আছিল। এতিয়া আইৰণ এজ। তোমালোক গল্ডেন এজত ভগৱানৰ ওচৰলৈ যাব নিবিচাৰা নেকি? এনেকৈ শুনোৱা, তেতিয়া তৎক্ষণাৎ আহি চৰণত পৰিব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। জ্ঞান ৰত্নৰ সাগৰৰ পৰা যি অবিনাশী জ্ঞান ৰত্ন প্ৰাপ্ত হৈ আছে তাক মূল্য দিব লাগে। বিচাৰ সাগৰ মন্থন কৰি নিজৰ ভিতৰত জ্ঞান ৰত্নৰ ধাৰণ কৰিব লাগে। মুখেৰে সদায় ৰত্ন উচ্চাৰিত কৰিব লাগে। নম্বৰ 2। স্মৃতিৰ যাত্ৰাত থাকি বাণীক শক্তিশালী কৰি তুলিব লাগে। স্মৃতিৰ দ্বাৰাই আত্মা কাঞ্চন হ'ব, সেইবাবে স্মৰণ কৰাৰ জ্ঞান আহৰণ কৰিব লাগে। আজিৰ বৰদান। পুৰণি দেহ আৰু সৃষ্টিক পাহৰি যাওঁতা বাপ-দাদাৰ অন্তৰাসনধাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সংগম যোগীৰ শ্ৰেষ্ঠ আত্মাসকলৰ স্থান হয়েই বাপ-দাদাৰ অন্তৰাসন। এনেকুৱা আসন গোটেই কল্পত পাব নোৱাৰা। বিশ্বৰ ৰাজ্যৰ বা দেশৰ ৰাজ্যৰ আসনতো পাই থাকিবা, কিন্তু এই আসন নাপাবা। এইখন ইমান বিশাল আসন যে চলা ফুৰা খোৱা শোৱা, কিন্তু সদায় আসনত অধিষ্ঠিত হৈ থাকিব পাৰা। যিসকল সন্তান সদায় বাপ-দাদাৰ অন্তৰাসনত অধিষ্ঠিত হৈ থাকে, তেওঁলোকে এই পুৰণা দেহ বা দেহৰ জগতৰ পৰা বিস্মৃত হৈ থাকে। ইয়াক দেখিও নেদেখে। শ্লোগান: সদৰ নাম মান যশৰ পিছত দৌৰা, অৰ্থাৎ ছায়াৰ পিছত লাগি থাকা। ওম শান্তি।